নমস্কাৰ সকলোলৈকে সম্ভাষণ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি শুই উঠি ঢকুৱা খুটাটো হাতত লৈ চোতাল হাৰিবলৈ যাওঁতে মনটো ভাল লাগি গ'ল। কিয়নো মোৰ মনটো ভাল লাগিলে আপোনালোককো জনাই আছো। তাৰ আগতে আপোনালোকৰ লগত দুআষাৰ কথা পাতিম বুলি ভাবিলো। সচৰাচৰ আমি দেখো বা শুনো বৰ্তমান যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে। কেৱল যুৱ প্ৰজন্মই নে কেতিয়াবা এনে লাগে মানুহ বুলি কোৱাটোহে যেন ভাল হ'ব। সেই বুলি সকলো মানুহৰ কথাই মই ক'ব খোজা নাই। যিসকলৰ মানুহৰ জীৱন লৈ অমানুহৰ দৰে কাম কৰে সেইসকলৰ কথাহে ইয়াত মই উল্লেখ কৰিছোঁ। এতিয়া আহিলোঁ ভাল লগা কথাটোলৈ। BH কলেজ ছাত্ৰাবাসৰ ছাত্ৰসকলক দেখি মোৰ মনটো ভাল লাগিলে। কাৰণ তেওঁলোকে পুৱা শুই উঠিয়েই চৌপাশ ঝাৰু দিয়াত চৌপাশ চাফা কৰাত ব্যস্ত হৈ পৰিছে। বৰ্তমান বৈদ্যুতিন মাধ্যমে গ্ৰাস কৰাৰ সময়তো আমাৰ ছাত্ৰসকলে শৈক্ষিক দিশত আগুৱাই যোৱাৰ লগতে ব্যৱহাৰিক দিশসমূহতো যে তেওঁলোক নিপুণ হৈ পৰিছে। তেওঁলোকৰ বেছিভাগেই এই কামবিলাকৰ লগত জড়িত হৈ পৰে। আমি প্ৰায়ে দেখি থাকোঁ বন্ধ বাৰত কলেজ বন্ধ হ'লে তেওঁলোকে চৌপাশ চাফা কৰাত ব্যস্ত হৈ পৰে। সদায় চাফ চিকুণ কৰি ৰাখে আৰু আবেলি সদায় খেলপথাৰলৈ গৈ খেলা ধূলাও কৰে। সকলো দিশতে তেওঁলোক আগৰণুৱা। ভাল লাগে ছাত্ৰসকলক দেখি। আৰু এই যে কামবিলাক কৰা দেখি মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আপোনালোককো জনাওঁ। আমাৰ যুৱ প্ৰজন্মই যে এনেধৰণৰ কামবিলাকতো ব্যস্ত থাকে কেতিয়াবা কেতিয়াবা। তেওঁলোকে ইয়াতে এই হোষ্টেলত কিছুমান 2 বছৰ 3 বছৰ 5 বছৰ 7 বছৰ পৰ্যন্ত থাকে। আৰু এই হোষ্টেলত থকা আৱাসীসকলৰ কথা মই এইকাৰণে উল্লেখ কৰিছোঁ যে তেওঁলোকে জীৱনৰ যিকোনো পৰিস্থিতিতেই নিজকে খাপ খুৱাই ল'ব পাৰিব। কাৰণ তেওঁলোকে হোষ্টেলত থকা সময়ৰ পৰাই বহু কথা শিকি গৈছে। আমি যুৱ প্ৰজন্মক কেতিয়াবা দোষাৰোপ কৰোঁ। কাৰণ বিভিন্ন কথাত আমি দোষাৰোপ কৰিবলগীয়াও হয় বা কৰোঁ। কিন্তু এই ভাল কামবিলাকৰো আমি অকণমান গুণ গাব লাগে। কাৰণ এই ভাল কামবিলাকে তেওঁলোকৰ মানসিক স্থিতি উন্নত কৰে। মানসিক আৰু শাৰীৰিক সকলো দিশতেই প্ৰভাৱ পেলায়। যি কি নহওক আমি এই কামৰ শলাগো ল'ব খুজিছোঁ। লগতে তেওঁলোকক আমি উৎসাহিত কৰিব খুজিছোঁ। এই কামবিলাকত উদগনি জনাব বিচাৰিছোঁ। আপোনালোকেও ভিডিঅ'টো চাব আৰু যদি ভাল দেখে ছাত্ৰসকলক বা নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। BH কলেজ চৌপাশ গছ গছনিৰে ভৰা। সেয়েহে গছপাত সৰিয়ে থাকে। শাৰী শাৰীও চাফা কৰিব নোৱাৰি। সুন্দৰ এটি মনোমোহা পৰিৱেশ। ভাল লাগে। চাৰিওফালে সেউজীয়াৰে ভৰপূৰ। এইফালে কি ভিউ আছে? শেষত আপোনালোকলৈ জন্মাষ্টমীৰ শুভকামনা থাকিল।